আজি আমাৰ কেয়টপাৰা মনসা মানে আজাৰা কেয়টপাৰা মনসা পূজা কমিটিৰ ফালৰ পৰা আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল। লগতে আমাৰ আজি এই 5দিনীয়া কাৰ্যসূচীত আজি দ্বিতীয় দিনাখন আমি বিভিন্ন কাৰ্যসূচীৰে আমি আমাৰ পূজা অৰ্চনা কৰি আছোঁ। এতিয়ালৈকে বহুত ভক্তৰ আগমন ঘটিছে। তেওঁলোকৰ লগতে আৰু অহাকালি আমাৰ মুখ্যমন্ত্ৰীৰ ইয়াতে প্ৰগ্ৰেম এটা আছে আৰু আমাৰ ৰাতি নাম প্ৰসংগ হ'ব। গতিকে মই আপোনালোকৰ টিভি চেনেলৰ জৰিয়তে সমূহ দৰ্শকক আমাৰ মানে দৰ্শনাৰ্থীক মই বিনম্ৰতাৰে আৰু শ্ৰদ্ধাৰে নিমন্ত্ৰণ জনাইছোঁ। আজাৰা মনসা পূজাত কি ধৰণে কেনেকুৱা কি কাৰ্যসূচী এইবাৰ মানে ৰূপায়ণ কৰা হৈছে? কাৰ্যসূচী মানে এইবাৰ আমি আমাৰ কেয়টপাৰা মনসা পূজাখন আমি 6দিনীয়া কাৰ্যসূচীৰে আমি প্ৰতি বছৰে কৰিয়ে আহিছোঁ আৰু এইবেলিও আমি এই কাৰ্যসূচীৰে আমি এই 6দিনীয়াকৈ পালন কৰিবলৈ হৈছোঁ। যথেষ্ট সংখ্যক বৰ্তমান ৰাইজৰ ইয়াতে সমাগত পৰিলক্ষিত হৈছে। কেনেকুৱা এই যথেষ্ট সংখ্যক ৰাইজৰ সমবেতটো আজিয়েই নহয়, আমাৰ আজি 1971 চনৰ পৰাই এনেকুৱা ধাৰাৰে আমাৰ পৰম্পৰাগতভাৱে এই মনসা পূজাখন আমি চলাই আহিছোঁ। আৰু এই মনসা পূজাখন চলোৱাৰ আমাৰ উদ্দেশ্য এটাই আছিল, 1971 চনৰ আগৰ পৰা আমাৰ এই গাঁওখনত কেয়টপাৰা গাঁওখনত আমাৰ বহুত তাৰমানে মাছমৰীয়া মানুহ, আমি অনুসূচিত জাতিৰ মানুহ। আৰু সেই তেতিয়া আমাৰ চাৰিওপিনে আমাৰ বাৰিষাৰ পানী হয়, দীপৰ বিলৰ পানী হয়। তেতিয়া আমাৰ মাছমৰীয়া বহুত মানুহ সৰ্পই দংশন কৰিছিল। প্ৰায় এতিয়াকৈ প্ৰায় 7-8জনমান বয়সস্থ মানুহৰ পৰা ডেকা ছোৱালীলৈ আমাৰ সৰ্প দংশন কৰিছিল। ঠিক তেনেকুৱা অৱস্থাত আমি আমাৰ মাজতে এজন বিহাৰৰ পৰা এজন ৰামু দাস বুলি তেওঁ বিহাৰী, তেওঁ আহি আমাৰ ইয়াতে আছিল, গৰুচাৰী কিবাচাৰী আছিল। তেখেতে আৰু আমাক সেই সৰ্প দংশনৰ পৰা জাৰি ফুকি তেওঁ মানে আমাক উপশম এটা দিছিল। আৰু তেখেতৰ দ্বাৰাই তেখেতৰ মতে আমি উপদেশ মানি তেখেতে কোৱা মতে যে আমি মনসা পূজাখন আমি কৰিব লাগিব। সেই হিচাপে আমি এই মনসা পূজাখন কৰি আহিছোঁ। আগতে ইয়াতে নাছিল, আমাৰ গাঁৱৰ মাজত তালিমঘৰ বুলি এটা আছে, তাতেই আমি মনসা পূজাখন মানে ষ্টাৰ্ট কৰিছিলোঁ। আৰু আমি তেখেতৰ লগত আমাৰ তেতিয়া আমাৰ বয়স যেনিবা ধৰক 12 বছৰ 10 বছৰ তেনেকুৱাকৈ কৰোঁতে ৰাইজে এটা আমাক মানে মানি ল'লে যে এই পূজাখন কৰিব লাগিব। সেই ৰামু ওজাৰ দ্বাৰাই আমি পূজাখন কৰি ৰাইজৰ ইনভলভ হৈ এই পূজাখন আমি ইয়ালৈ আহিলোঁ। ইয়ালৈ আহোঁতে আমাৰ এই পূজাখনৰ কাৰণে আমাক মাটি দান দিছে মথুৰাম দাস, সৰু দাস, এইবিলাকে মাটি দান দিছে। আৰু গোটেই আমি ৰাইজে পাঁচপাৰা ৰাইজে এইখন আমি তেতিয়াৰ পৰাই 1971 চনত স্থাপিত কৰি এই পূজাখন চলাই আহিছোঁ। আৰু তেতিয়াৰ পৰাই আজিলৈ ঈশ্বৰৰ কৃপাত, মা মনসাৰ কৃপাত সৰ্প দংশনে আমাক কোনো এটা হাৰ্ম কৰা নাই আৰু সুকলমে আমি চলাই আছোঁ। নিৰাপত্তাৰ ক্ষেত্ৰত কি ব্যৱস্থা অৱলম্বন কৰিছে আপোনালোকৰ? এই নিৰাপত্তা মানে কেনেকুৱা ধৰণৰ নিৰাপত্তা? যিহেতুকে পূজা বুলি কৰি যথেষ্ট সংখ্যক ৰাইজৰ ভিৰ পৰিলক্ষিত হয়, এই ক্ষেত্ৰত আপোনালোকে বিশেষ নিৰাপত্তা ব্যৱস্থা? আমাৰ বিশেষ নিৰাপত্তা মানে আমি আমাৰ এই গাঁৱৰে পাঁচপাৰা ৰাইজৰ দ্বাৰাই আমি কমিটি কৰি আমি সকলো ধৰণৰ স্বেচ্ছাসেৱকৰ পৰা ইত্যাদি কৰি পুলিচ থানাৰ পৰা ইত্যাদি কৰি আমি আনকি এই ট্ৰেফিকৰো আমাৰ ইয়াত এটা মানে অৰিহণা আছে। এই যে মানে মানুহৰ মানে ভগৱান ৰাইজৰ যে এটা মানে অহৰহ এটা চলি আছে, এইটো নিৰাময় কৰাৰ কাৰণে আমাৰ ট্ৰেফিক জাম ঠায়ে ঠায়ে চক আছে, ট্ৰেফিক হেৰি কৰিছোঁ। আৰু পুলিচ প্ৰশাসনেও আমাক যথেষ্ট হেল্প কৰিছে। আৰু আনদিনে আমাৰ নিচাৰ মহোদয়ৰ পৰাও মহলৰ পৰাও আমাক ইয়াতে বহুতো অনুদান দি আৰু সৰ্বসাধাৰণ ৰাইজৰ পৰা আমি মানে পশ্চিম গুৱাহাটী গোটেই ৰাইজৰ পৰাই আমি অলপ দান বৰঙণি পাই এই মন্দিৰটো বৰ্তমানলৈ এতিয়া থিয় কৰাইছোঁ। আৰু এইবেলি আমাৰ 6দিনীয়াকৈ কাৰ্যসূচী আমাৰ কৰিম বুলি ভাবিছোঁ। লাষ্টত আজি যোৱাকালি এদিন গ'ল, আজি আৰু কালি 6 তাৰিখে আমি বিসৰ্জন দিম। আৰু
ঠিক আছে, ধন্যবাদ। থেংক মই সমূহ ভক্তবান ৰাইজলৈ আজাৰা কেওটপাৰা পূজা কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোকে পূজাত অহাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি যোৱাকালিৰ পৰা আমাৰ এই 5দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনত আজি নাগপঞ্চমী অৰ্থাৎ ঘৰ পূজা। আজিৰ দিনটোতেই যথেষ্ট মানুহৰ সমাগম হৈছে আৰু সমূহ ভক্তবান ৰাইজে মাৰ যিখিনি আশীষ লৈ আহিছে সেইখিনি সকলোৰে পূৰ্ণ হ'ব বুলি আমাৰ বিশ্বাস। আৰু সমূহ ভক্তবান ৰাইজে এই 5দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ লগতে তেখেতসকলে উৎসাহিত হ'বৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ এই 5 দিনত। এই 5 দিনৰ নাম আছে, যাত্ৰা অভিনয় আছে, ঢুলীয়া নৃত্য আছে। লগতে অহাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো আমাৰ এই পূজা মণ্ডপত আহি উপস্থিত হ'ব। সেয়েহে আমি সমূহ ভক্তবান ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মই সমূহ ভক্তবান ৰাইজক হিয়া ভৰা ওলগ জনাইছোঁ। অন্য বছৰৰ দৰে আমি এইবেলিও মা মনসা দেৱীৰ পূজাখন পৰম্পৰা ৰীতি নীতি অনুসৰি কৰিছোঁ আৰু আজিও দেখিছোঁ আমি যথেষ্ট হাজাৰ হাজাৰ ভক্তবান ৰাইজৰ উপস্থিতি আৰু সেয়ে আমি অতিশয় আনন্দিত হৈছোঁ। আৰু এই মন্দিৰটোৰ সন্দৰ্ভত আজি মই তেখেতে ক'লে উপযুক্ত বক্তাজনে তেখেতৰ চনৰ পৰা আজি 53 বছৰ। এই 53 বছৰত আজি যিটো মন্দিৰ আমি দেখিছে আপোনালোকে, সেই সময়ত এনেকুৱা আমাৰ মন্দিৰ নাছিল। আমি পাহাৰৰ পৰা বাঁহ খেৰ আনি চাঙি দি কিনে বনাইছিলোঁ আৰু ভক্তবান ৰাইজৰ ইমানেই মাৰ প্ৰতি আন্তৰিকতা বৃদ্ধি পালে, লাহে 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 ভক্তবান ৰাইজৰ দান বৰঙণি বহুত কিবা এটা মায়ে শক্তি দিলে আমাক। আৰু সেয়ে আমি আজি এই মন্দিৰ গঠন কৰিবলৈ সাহস পাইছোঁ। তাক বাদেও আজি 2 বছৰে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সমষ্টিত পৰিছে, এতিয়া জালুকবাৰী সমষ্টি। আমি আগতে পশ্চিম গুৱাহাটী যিটো জালুকবাৰী, আৰু তেখেতৰো ইয়াত উপস্থিত হোৱাত তেখেতে যিটো আমাক অৰ্থ সাহাৰ্যৰে আগবঢ়ালে আৰু সেই অৰ্থ সাহাৰ্যৰে আমি আমাৰ এই ৰঙীন ভেবাৰ ব্লকে হওক, ভোগঘৰে হওক, আৰু তাক বাদেও আমাৰ মাটিৰ মন্দিৰৰ মাটি যিটো মাটি আছিল আগতে আমাৰ মন্দিৰৰ নামত নাছিল, আৰু সেইখিনিও আমি তেখেতৰ জৰিয়তে আজি ভূমিপট্টা পাবলৈ সক্ষম হ'লোঁ। তাক বাদেও আমাৰ ৰাস্তা ঘাটৰ যিটো উন্নয়ন, সেইটো আপোনালোকে বোধহয় দেখিছে। আগতে এনেকুৱা নাছিল, বহুত পিছপৰা আছিল। গতিকে তেখেত অহাৰ পৰা আমাৰ বহুখিনিয়ে ভাল হৈছে বুলি, উন্নয়ন হোৱা বুলি আমি ভাবোঁ। আৰু এইবেলিও তেখেতে অহাকালি অহাৰ আমাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু তেখেতকো আমি এই চেগতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আশীৰ্বাদ কৰিছোঁ ৰাইজৰ ফালৰ পৰা। তেখেতৰ যাতে সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ। দেৱী মায়ে তেখেতক আশীৰ্বাদ কৰক আৰু উদ্যমৰে কাম কৰক, ৰাইজৰ কৰক। আমাৰ মন্দিৰে গোটেই অসম ৰাজ্যৰে নহয়, অসমৰ সৰ্বশ্ৰেষ্ঠ এখন ৰাজ্য কৰক, আমি সেইটো কামনা কৰোঁ। আৰু তেখেতক আমি সদায় আমাৰ এতিয়া তেখেত অহাৰ পৰা আমাৰ এটা কিবা এটা উৎসাহ উদ্দীপনা হৈছে। জানক আমি এই যিটো ভক্তবান ৰাইজৰ আমাৰ ইয়াত যিটো সঁহাৰি বা আমি এটা কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান, যেতিয়া মই আজি গেট এটা বনাইছোঁ, ইমান টকা আমাৰ, কিন্তু আমি যিসকল আমাৰ অনুসূচিত জাতিৰ সম্প্ৰদায়ৰ মানুহখিনি ইমান টকাৰ মানুহ নহয়, কিন্তু মাৰ যিটো কৃপা, মায়ের প্ৰতি থকা মানুহৰ যিটো আস্থা, সেইটো আৰু আমি কিহেৰে বৰ্ণনা। আৰু তাৰ ফলতে আজি ইমান 30 লাখ 50 লাখ টকাৰ গেট বনাবলৈ সক্ষম হৈছোঁ। আৰু দেৱী মায়েৰ কৃপাৰ কাৰণে আজি আৰু বহুত দেৱী মায়েৰ প্ৰসাৰৰ কথা কিমান কম। আশা ৰাখিছোঁ ভক্তবান ৰাইজে যাতে এনেকুৱা উৎসাহ উদ্দীপনা আগলৈ দিয়ক, মাৰ মন্দিৰ আৰু হওক, ভক্তবান ৰাইজেও আহি দেৱীৰ মাৰ চৰণত পূজা অৰ্ঘ দিয়ক, মায়েও যাতে সকলোকে ৰাইজকে মংগল কৰক, তাকে কামনা কৰিছোঁ। লগতে আপোনালোকো আজি আমাৰ মাজত আহি যিখিনি আমাক আজি আমাৰ মাৰ মন্দিৰৰ বা পূজাৰ কথাখিনি প্ৰসাৰ কৰাত যিটো সহায় কৰিলে, আপোনালোককো মায়ে আশীৰ্বাদ কৰক। ধন্যবাদ।